Hello guys, good morning. মই ব্ৰাহ্মীণ ল'ৰা আৰু কাশ্যপ আকৌ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ আজি এটা নতুন আৰু ধামাকা ভিডিঅ' লৈ যিটোত মই আমাৰ ঘৰৰ কিছুমান প্লেনিং আছে সেই প্লেনিংবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কিছুমান নতুন নতুন বস্তুৰ বিষয়ে জনাম আৰু দেখুৱাম যদি ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ কমেণ্টে মোক বহুত অনুপ্ৰেৰণা আৰু ইনস্পিৰেশ্যন জগায় যাৰ কাৰণে মই নতুন ভিডিঅ'বিলাক বনাব পাৰোঁ আৰু ভাল লাগে মোৰ কিবা এটা মই যে আপোনালোকক কৈছিলোঁ মই এটা ড্ৰিংক বনাওঁ বুলি সেই ড্ৰিংকটো আজি বনাইছিলোঁ এইটো হৈছে জুচটো যিটো আমি খাওঁ আৰু লগত এয়াৰ আদাৰ টুকুৰা টুকুৰা সৰু সৰু আপোনালোকে ৰাতিপুৱা কি খায় চাহৰ লগত বিস্কুট ভুজিয়া বিস্কুট এইবিলাক খায় কিন্তু আচলতে এইটো খাব নালাগে মানে কিয় ৰাতিপুৱা মানুহৰ পেটটো বহুত খালী হৈ থাকে গতিকে তাতো যদি আমি এইটো তেলজাতীয় বস্তু আমি খাওঁৱেই তাৰ উপৰিও যদি আমি ৰাতিপুৱা খোৱা উঠি সেইবিলাক খাওঁ গতিকে আমাৰ বেয়া মানে আৰু মই এনেও মানুহটো অলপ হেল্থ কনচিয়াছ গতিকে বস্তু অলপ এভইড কৰি চলোঁ এতিয়া মই ৰাতিপুৱা এয়া দেখিছে আদাৰ টুকুৰা সৰু সৰু কাটি আনিছোঁ আৰু লগতে এয়া জুচটো এটা জেগাত মানুহৰ বডি ফেটছবিলাক ষ্ট'ৰেজ হৈ থাকে সেইবিলাক নাইকিয়া কৰে আৰু লগতে যিবিলাক বেয়া কলেষ্ট্ৰল সেইবিলাক নাইকিয়া কৰাত বহুত সহায় কৰে বেলেগ একো দিয়া নাই একে চিম্পল প্ৰচেছ ফাৰ্ষ্ট চচপেনটো দি ল'ব চচপেনত আপোনালোকে গৰম পানী অকণ কৰি ল'ব তাৰপিছত নেমু টেঙা এটা সৰু সৰু পিচে কাটি চচপেনটো পানীখিনি দি দিব দিয়াৰ পিছত তাত আদা অলপ থেতেলিয়াই ল'ব থেতেলিয়াই পেলাই তাত আপোনালোকে আদাখিনি দি দিব এড কৰাৰ পিছত কি হয় অলপ বইল হ'ব দিব লাগে যাতে চাব যোনটো টেঙাৰ টুকুৰা থাকে নেমু টেঙাৰ টুকুৰাটো সেইটো যাতে অকণ গলি যায় মানে সেই গলি গ'লে তাৰ যোনটো ওলাব তাৰ পৰা ওলাব সেই ওলোৱা বস্তুটোৱে মানুহৰ ফেট বাৰ্ণ কৰাত সহায় কৰে আৰু লগতে আদাটো জানেই আৰু এই কেঁচা আদা মানুহৰ স্কিনৰ কাৰণেও বহুত ভাল স্কিনৰ গ্ল'য়িং কৰে আদা এনেও ষ্টমাকৰ কাৰণেও ভাল গতিকে খাব পাৰে আপোনালোকে ট্ৰাই কৰিব পাৰে বহুত হেল্থি হয় আৰু ভাল লাগিব খাব এয়া ড্ৰিংক মই মোৰ মাকো খুৱাইছোঁ ময়ো খাইছোঁ মাক খালি আদাৰ টুকুৰাবিলাক দিয়া নাই মায়ে ডাইৰেক্ট ভাল নাপায় খাই মই খাওঁ এইটো মোৰ স্পেচিয়েল হয় গতিকে আপোনালোকক শ্বেয়াৰ কৰিলোঁ আপোনালোকে খাব এনজয় কৰিব কেনেকুৱা পায় কমেণ্ট কৰি জনাব Hello friends, good evening.
আজি এতিয়া এতিয়া 6:30মান বাজিছে। কফি একাপ, ব্লেক কফি একাপ আনিছোঁ, যিহেতু মই চেনি নাখাওঁৱেই। আজি মানে দিনত ব্লগ বনাবলৈ একদম টাইম নাপালোঁ, আৰু মানে জিমো যোৱা নহ'ল আজি। মানে আমাৰ ঘৰৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, গতিকে তাৰ মেটেৰিয়েলবিলাক আহিলে আমাৰ পৰহিলৈ কামটো শেষ হ'ব। গতিকে এতিয়া বহুত ইমাৰ্জেঞ্চি হৈছে মানে কামবিলাক কৰাত, অলপ জল্দি কামবিলাক কৰিবলগীয়া হৈছে। গতিকে ব্লগ বনাবলৈ আজি টাইম নাপালোঁ বাৰু। আৰু মানে মালবিলাক ৰিচিভ কৰোঁতে আজি বহুত টাইম গুচি গ'ল, আৰু বজাৰো আছিলে, নগাঁৱত বজাৰ কৰিবলৈ গ'লোঁ। মেইন টাউনত বহুত বস্তু লাগে, আপোনালোকে জানেই। গতিকে ভিডিঅ' বনাবলৈ এতিয়াহে অলপ সন্ধিয়া সময়ত সময় পাইছোঁ। গতিকে এতিয়া আকৌ পঢ়া টেবুলত বহিছোঁ, অলপ পঢ়িব লাগিব। দিনটোতো আজি পঢ়া নহ'লে, ৰাতিপুৱা অলপ পঢ়িছিলোঁ। আপোনালোকক দেখুৱাম এটা ভিডিঅ' বনাই, মানে কি কিছুমান নিয়ম আছে এই কনষ্ট্ৰাকশ্যনৰ কামবিলাকত। কিছুমান নিয়ম আছে, কেনেকৈ এই কামবিলাক কৰে, বা আমি যিটো কৰিবলৈ গৈ আছোঁ, বা যিটো মানে আমাৰ প্লেন আছে, সেই প্লেনটোত মানে কি বস্তু চাব লাগে যাতে সেই বস্তুটো কাম ভালদৰে হয়। তাৰ কাৰণে এটা ভিডিঅ' বনাম মই কাইলৈ, আপোনালোকক দেখুৱাম। আৰু আমি কি কাম কৰিছোঁ সেইটো মই আপোনালোকক কাইলৈ দেখুৱাম। আজিতো সময় নহ'লেই আজি ভিডিঅ'টো বনাবলৈ, গতিকে বেয়া নাপাব। মই কাইলৈ আপোনালোকক দেখুৱাম, আপোনালোকে চাব। কিছুমান স্পেচিয়েল কিছুমান বস্তু মই দেখুৱাম, সেইবিলাক বস্তু আপোনালোকে চকু দিলে বস্তুটো ভাল হ'ব। পঢ়িলোঁ অলপ, RCC অলপ পঢ়িলোঁ। তাৰপিছত আপোনালোকৰ অকণমান লিখা কাম আছিলে, সেইখিনি কমপ্লিট কৰিলোঁ। এতিয়া কেইটা বাজিছে, 10:24 হৈছে। গতিকে ভাত খোৱাৰ সময় হৈছে, ভাত খাই লওঁ। ভাত মানে কি, মই ৰাতি ভাত একেবাৰে কম খাওঁ। 100 গ্ৰাম বইল ভাত খাওঁ, আৰু কণী বা চিকেন কিবা থাকিলে বা ভেজিটেবল কিবা থাকিলে এইবিলাক অকণমান খাওঁ। সেয়াই, মানুহে ৰাতি খুব কম খাব লাগে যিমান পাৰে, কাৰণ বডিটো পূৰা ৰেষ্ট পজিশ্যনত থাকেতো। গতিকে ডাইজেষ্ট হওঁতে বহুত সময় লাগে, সেইকাৰণে যিমান পাৰে সিমান কমাই খাব লাগে ৰাতি।